আগতে ঘৰত মই আৰু শহুৰ দেউতা আৰু এজনী বন কৰা ছোৱালী আছিল। বন কৰা ছোৱালীজনী মোৰ লগত শুইছিল। সদায় ৰাতিপুৱা শুই উঠি দেখো যে মোৰ পেটত ক'লা চিয়াহীৰ দাগ আছিল। মই বৰ আচৰিত হৈছিলো যে এয়া কেনেকৈ হ'ল। এদিনাখন মই ছোৱালীজনীক টোপনি অহা ঔষধ দি মোৰ ঠাইত শুবলৈ দিলো আৰু মই কোঠাটোত লুকাই থাকিলো। কিছু সময় পাছত মোৰ শহুৰ দেউতাই মই বুলি ভাবি বন কৰা ছোৱালীজনীৰ লগত আজিও মোৰ পেটত একেই ক'লা চিয়াহীৰ দাগ আছিল। একেৰাহে 15 দিন প্ৰতিদিনে পেটত এই চিনটো দেখি মই বৰ চিন্তাত পৰিছিলো। এই ক'লা চিয়াহীৰ চিনটোৱে মোক বৰ অশান্তি দিছিল। ৰাতি কোনে মোৰ পেটত চিন দিছিল। গা ধুওঁতে চিনটো গুচি যায়, কিন্তু শুই উঠি ৰাতিপুৱা সদায় চিনটো দেখা পাওঁ। প্ৰথমবাৰ এই চিনটো দেখি মই ভাবিলো যে হয়তো কাম কৰি থাকোঁতে ক'ৰবাত কিবা লাগি এই চিনটো হৈছে। কিন্তু প্ৰতিদিনে পেটত থকা দাগটো দেখি দেখি মোৰ কিছু সন্দেহ হ'বলৈ ধৰিলে। কিন্তু ময়ো সন্দেহ কৰোঁ কাৰ ওপৰত। মোৰ ঘৰত মোৰ বাহিৰে মাত্ৰ দুজন মানুহ আছিল। এজন মোৰ শহুৰ দেউতা আৰু আনজনী বন কৰা ছোৱালী ৰীমা। ৰীমা মোৰ বয়সৰ আছিল। কথাটো আছিল এনেধৰণৰ, মোৰ বিয়াৰ পিছত মোৰ স্বামীয়ে পুনৰ আন এখন চহৰলৈ যাব লগা হ'ল, কাৰণ তেওঁ আগতে তাত কাম কৰিছিল। মোৰ শহুৰ দেউতা ঘৰত অকলে আছিল। শাহুমাৰ মৃত্যু বহুত আগতেই হৈছিল আৰু মোৰ স্বামী অপু মাক দেউতাকৰ একমাত্ৰ সন্তান আছিল, কিন্তু তেওঁ আন এখন চহৰত কাম কৰিছিল। মোৰ স্বামীয়ে মোক কৈছিল, তোমাৰ ভিছা বনোৱাৰ পিছত তোমাক লৈ আহিম। মোৰ স্বামী গুচি যোৱাৰ সময়ত মোৰ বৰ দুখ লাগিছিল। ৰীমাই আমাৰ ঘৰত দিনে ৰাতিয়ে আছিল। তাই নহ'লে ঘৰত মই আৰু শহুৰ দেউতা অকলে থাকিব লাগিলহেঁতেন। মানুহে কোনো ধৰণৰ বেয়া মন্তব্য নিদিবলৈ মোৰ বিয়াৰ কেইদিনমান আগতে দিন ৰাতিৰ বাবে ৰীমাক ৰখা হৈছিল। তাই সকলো কাম বন কৰে আৰু ৰাতি মোৰ লগত শুইছিল। তাইও এজনী গাভৰু ছোৱালী আছিল। আগতে শহুৰ দেউতাই বেছিভাগ সময় নিজৰ কোঠাত বা ড্ৰয়িং ৰুমত টিভি চাই কটায়, কিন্তু ব্ৰেকফাষ্ট বা খাদ্য খোৱাৰ সময় হ'লেহে ভিতৰত আহিছিল। মোৰ শহুৰ দেউতা আছিল একেবাৰে বেলেগ ধৰণৰ মানুহ। কিবা খোৱাৰ আগতে 15 মিনিট ধৰি হাত ধুই থাকে। তাৰ পাছত বাৰে বাৰে শুনি কোনখন হাত ভালকৈ ধুইছে আৰু কোনখন হাত নাই ধোৱা চাই থাকে। তাৰ পিছত খাদ্য খাই টিভি চাই থাকে। তেওঁ বেছি কথাও নকয়, মাত্ৰ কিবা কাম থাকিলে মোক মাতিছিল। গোটেই দিনটো মই আৰু ৰীমাই মিলি ঘৰৰ কামবোৰ কৰিছিলো আৰু একেলগে কথাও পাতিছিলো। প্ৰথম দুমাহ এনেকৈয়ে পাৰ হৈ গ'ল। মই দিনে 4-5 বাৰ অপুৰ লগত ফোনত কথা পাতিছিলো। মই সদায় তেওঁক মোৰ ভিজাৰ কথা সুধিছিলো, কিন্তু তেওঁ প্ৰতিবাৰে চেষ্টা কৰি আছো বুলি কয়। কেতিয়াবা ৰীমাক শহুৰ দেউতাই তেওঁৰ কোঠাটো চাফা কৰিবলৈ কয়। তাই নকৰে। তাই কৈছিল, বাইদেউ আপুনিও মোৰ লগত আহক, ছাৰলৈ মোৰ বৰ ভয় লাগে। ছাৰে সঘনাই মোক কেতিয়াবা বেডশ্বীটখন সলনি কৰিবলৈ দিয়ে আৰু কেতিয়াবা বহু সময় ধৰি ৰুমটো ঝাৰু দিবলৈ দিয়ে আৰু কয়, তই ৰুমটো ভালদৰে চাফ চিকুণ নকৰ। মই ৰীমাৰ কথাত হাঁহিলো। তাই ক'লে, নাই নাই বাইদেউ, মই অনুমান কৰিছো। তেওঁ বৰ বেয়াকৈ মোলৈ চাই থাকে। কালি ঘৰ ঝাৰু দি থাকোঁতে তেওঁ মোক কৈছিল, মোৰ ৰুমত ইমান গৰম, মই গা ধুবলৈ ওলাইছো। ইচ্ছা কৰিলে তই উৰুণাখন খুলি কামবোৰ কৰিব পাৰ। তেওঁৰ এই কথাটো মই বৰ আচহুৱা যেন পাইছিলো। মই ৰীমাক ক'লো, তোমাক নিজৰ ছোৱালী বুলি ভাবিহে তেনেকৈ কৈছে নিশ্চয়। তাই ক'লে, বাদ দিয়কহে বাইদেউ, মই গোটেই জীৱন বিভিন্ন ধৰণৰ মানুহৰ ঘৰত কাম কৰিলো। সকলোৰে চকুৰ চাৱনি মই ভালদৰে জানো। এইদৰে কৈ তাই পাকঘৰলৈ সোমাই গ'ল। ময়ো নিজৰ কামত ব্যস্ত হৈ পৰিলো। কিন্তু এতিয়া যি মোৰ লগত হৈ আছে সেইটো এটা অদ্ভুত কথা আছিল, কাৰণ সেই ক'লা ৰং কোনে মোৰ পেটত লগায় আৰু মই ৰাতিও একো অনুমান কৰিব পৰা নাছিলো। পিছত মই ৰাতি বহু দেৰিলৈকে সাৰ পাই থাকিব ধৰিলো। ৰীমাই মোৰ কোঠাৰ মজিয়াত থকা বিচনা এখনত শুইছিল। ৰাতি 1 মান বজালৈকে সাৰ পাই থাকিলো যদিও তাৰ পিছত টোপনি আহিল। গোটেই দিনটো ঘৰৰ কামবোৰ কৰি ভাগৰি পৰা বাবে মই গোটেই ৰাতিটো সাৰ পাই থাকিব নোৱাৰিলো। এদিন সন্ধিয়া শহুৰ দেউতাক ৰুমত চাহ দিবলৈ যাওঁতে মই থতমত খালো। তেওঁ আঙুলিত ক'লা চিয়াহী লগাই
খালী কাগজত কিছু অনুভূমিক ৰেখা আঁকি আছিল। কিন্তু যেতিয়া তেওঁৰ চকু মোৰ ওপৰত পৰিল, প্ৰথমতে মই নাৰ্ভাছ হৈ পৰিলোঁ। তাৰ পাছত মোৰ ফালে চাই খঙেৰে ক'লে, তুমি কাক সুধি মোৰ ৰুমলৈ সোমাইছা? এইখিনি শিষ্টাচাৰ তোমাক কোনেও নিশিকালে নেকি? কাৰোবাৰ ৰুমত অনুমতি লৈহে ভিতৰলৈ সোমাব লাগে। প্ৰথমবাৰৰ বাবে তেওঁ মোক এই সুৰত কথা ক'লে। মোৰ মুখৰ ৰং সলনি হৈ পৰিল। মই পিছলৈ ঘূৰি পোনে পোনে মোৰ কোঠাত সোমালো। মোৰ বুকুখন ইমান জোৰকৈ ধৰফৰাবলৈ ধৰিলে যে তাৰ শব্দ মই মোৰ কাণেৰে শুনা পালো। মোৰ মগজুত মাত্ৰ পেটত লগা চিয়াহী দাগটো ঘূৰি আছিল। তাৰ মানে সেই চিনটো মোৰ শহুৰ দেউতাই? এই চিন্তাটো অহাৰ লগে লগে মোৰ আত্মা কঁপিবলৈ ধৰিলে। এইটো আছিল এটা অদ্ভুত কথা। কথাবোৰ ভাবিয়েই মই কঁপিবলৈ ধৰিলো। প্ৰথমতে মোৰ অন্তৰত এই চিন্তাৰে ভৰি পৰিল। মই এই কথাটো অন্তৰত অস্বীকাৰ কৰি থাকিলো, কাৰণ তেওঁতো মোৰ দেউতাৰ দৰে। এনেকৈ কেনেকৈ ভাবিম? কিন্তু এটা অপৰিৱৰ্তনীয় তথ্য আছিল যে মোৰ পেটৰ চিনটো, আৰু মোৰ শহুৰেও একে ৰঙৰ চিয়াহীৰে বগা কাগজত কিছুমান ৰেখা আঁকি আছিল। এবাৰ মই যেতিয়া কোঠাৰ পৰা ওলাই পাকঘৰলৈ যাওঁ, তেতিয়া মোৰ শহুৰ দেউতাই ৰীমাৰ ঠিক পিছফালেই থিয় হৈ আছিল। তাই বাচন বৰ্তনবোৰ ভালদৰে ধুই আছিল। তেওঁ তাইৰ ইমানেই কাষত আছিল যে হয়তো কেই ইঞ্চিমানৰহে ব্যৱধান। মোৰ বৰ আচহুৱা যেন লাগিল। অৰ্থাৎ সেইদিনা ৰীমাই ঠিকেই কৈছিল যে মোৰ শহুৰ দেউতাৰ চৰিত্ৰ আৰু উদ্দেশ্য ভাল নহয়। পাকঘৰত সোমালো আৰু শহুৰ দেউতাক ক'লো, পাপা, আপুনি ইয়াত কি কৰি আছে? কাৰণ আজিৰ আগতে কেতিয়াও তেওঁক পাকঘৰত দেখা নাছিলো। মোৰ মাতটো শুনি তেওঁ বেয়াকৈ আচৰিত হৈ পৰিল। মোৰ মাতত ৰীমাই বাচন বৰ্তন ধোৱা বন্ধ কৰি মোৰ ফালে চাবলৈ ধৰিলে। তাইও চাগে মোৰ শহুৰ দেউতা ৰৈ থকা গম পোৱা নাছিল। ৰীমাই আমাৰ দুয়োৰে ফালে অদ্ভুত চাৱনিৰে চাই আছিল। মই ৰীমাক আওকাণ কৰিলো আৰু তেওঁক পাকঘৰ অহাৰ কাৰণ সুধিবলৈ ধৰিলো। শহুৰ দেউতাই ক'বলৈ ধৰিলে, এই ছোৱালীজনীক মই কামৰ পৰা খেদি দিম। তাই ঝাৰু লগাই হাত নোধোৱাকৈ বাচন বৰ্তন ধুই আছে। হাত দুখন লেতেৰা। তাই চিন্তিত হৈ পৰিল। তাই ক'লে, কিয় ছাৰ মিছা কথা কৈছে? প্ৰথমতে হাত ধুলো, ইয়াৰ পিছতহে পাকঘৰৰ বাচন বৰ্তনবোৰ ধুইছিলো। শহুৰ দেউতাৰ লগত ৰীমাৰ কাজিয়া হ'ল। তেওঁ ক'লে, তই মিছা কথা কৈছ। মোৰ ল'ৰাৰ কষ্টৰ টকা তোক দৰমহা দিয়ে, আৰু তই ঝাৰুৰ হাতেৰে বাচন বৰ্তন ধুৱ। এই কথা আজিহে দেখিলো, নহ'লে কিমান দিনৰ পৰা আমাক লেতেৰা বাচনত খাদ্য দি আছ নাজানো। শহুৰ দেউতাই বহুত কথা কৈছিল। মই তেওঁক ক'লো, পাপা, আপুনি ইয়াৰ পৰা আঁতৰি যাওক। মই নিজেই ৰীমাৰ লগত কথা পাতিম। কিন্তু তেওঁৰ মোৰ ওপৰতো খং উঠিবলৈ ধৰিলে। তেওঁ ক'লে, এয়া তোমাৰ কোমলতাৰ ফল, নহ'লে 2 মিনিটত এই ছোৱালীজনীক চিধা কৰি দিম। মোৰ ল'ৰাই কিমান কষ্টৰে বাহিৰত থাকি টকা ঘৰলৈ পঠায়, আৰু এই ছোৱালীজনীয়ে তোমাক লেতেৰা বাচন বৰ্তনত খাদ্য দিয়ে। আজিৰ পৰা তুমি মোৰ বাচন বৰ্তন ধুই দিবা। যদি এই ছোৱালীজনীৰ হাতত বাচন দেখো, তেন্তে মই এই ছোৱালীজনীক গতিয়াই বাহিৰ কৰি দিম। খঙেৰে এই কথা কৈ তেওঁ পাকঘৰৰ পৰা ওলাই গ'ল। ছোৱালীজনীয়ে কান্দিবলৈ ধৰিলে। তাই ক'লে, মই ইয়াত কাম কৰিব নিবিচাৰো। টকা ল'লে নিজৰ কষ্টৰ বাবে লওঁ। আৰে, আমি আমাৰ সন্মান বিক্ৰী নকৰো নহয়। যে ছাৰে মোক ইমান কথাবোৰ শুনাইছে। তাইও খঙতে কাম এৰি যাবলৈ সাজু হ'ল। মই তাইক সাবতি ধৰি মনে মনে থাকিবলৈ ক'লো। মই শহুৰ দেউতাৰ লগত অকলে থাকিব বিচৰা নাছিলো। মোৰ এই সাহস আছিল যে এগৰাকী মহিলা মোৰ লগত থাকে। এতিয়ালৈকে মই এটা সমস্যাৰ পৰা মুক্তি পাব পৰা নাই। ক'ৰ পৰা পেটত ক'লা চিয়াহীৰ চিনবোৰ আহে, আৰু এগৰাকী ছোৱালী কোঠাত থকাৰ পিছতো মোৰ ৰুমলৈ কেনেকৈ আহিব শহুৰ দেউতা? মই ৰীমাক ক'লো, তুমি বাচন বৰ্তন ধুব নালাগে, মই নিজেই ধুম, কিন্তু তুমি কাম এৰি নাযাবা। বৰ কষ্টৰে মই ৰীমাক পতিয়ন নিয়াই পাকঘৰৰ পৰা উলিয়াই আনিলো। ঠিক তেতিয়াই বেলকনিত শহুৰ দেউতাই মোৰ স্বামীৰ লগত ফোনত তৰ্ক কৰি আছিল, ছোৱালীজনীক ঘৰৰ পৰা খেদি দিবলৈ। কিন্তু ময়ো ভাবি আছিলো, মই অপুক স্পষ্টকৈ ক'ম যে মই কেতিয়াও ৰীমাক যাব নিদিওঁ। এতিয়া মই অকলে থকাৰ পক্ষত একেবাৰেই নাছিলো। ময়ো অপুক ক'লো যে যদি ৰীমা ঘৰৰ পৰা ওলাই যায়,
ময়ো মা দেউতাৰ ঘৰলৈ যাম। পাপাৰ বাচন বৰ্তন লৈ অসুবিধা হলে মই নিজেই ধুম। অপুৱে দেউতাকক কি বুজালে নাজানো, কাৰণ এতিয়া তেওঁ তৰ্ক কৰা নাছিল। মই নিজেই বাচন বৰ্তন ধুবলৈ ধৰিলো। মই নিজেই তেওঁৰ চাহ ভাতৰ যোগান ধৰিছিলো। এদিন কিছু সময় জিৰণি লবলৈ মোৰ ৰুমলৈ যাবলৈ ধৰিলো। মই যেতিয়া কোঠাটোত সোমাবলৈ ধৰিলো, তেতিয়া তেওঁ মোক কলে যে আজিৰ পৰা যাতে এই ছোৱালীজনীক মোৰ কোঠাত দেখা নাপাওঁ। আজিৰ পৰা তুমি মোৰ কোঠাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ব্যৱস্থা কৰিবা। এই কথা শুনি মই হ'ব বুলি মূৰ জোকাৰিলো। মই ভাবিছিলো যে মোৰ শহুৰ দেউতাৰ এতিয়া খং উঠি আছে, গতিকে মই 2-4 দিন কাম কৰি দিওঁ। কিছুদিনৰ পাছত সকলো ঠিক হৈ যাব। কিন্তু মই নাজানিছিলো যে তেওঁৰ কোঠাৰ কাম কৰি দিয়াৰ উদ্দেশ্য কি আছিল। শহুৰ দেউতাৰ কোঠা চাফা কৰিবলৈ যেতিয়া মই তেওঁৰ অনুমতি লৈ কোঠাৰ ভিতৰলৈ সোমাই গলো, তেতিয়া তেওঁ ক'লা চিয়াহীত আঙুলিটো ডুবাই আৰু এখন বগা কাগজত ৰেখা আঁকি আছে। মোক দেখা পাই খৰধৰকৈ সকলোবোৰ ড্ৰয়াৰত ৰাখিলে আৰু পোনে পোনে চকীত বহিল। মই কলো, পাপা, ৰুমটো চাফা কৰি দিওঁনে? তেতিয়া তেওঁ কলে, ঠিক আছে, কৰি দিয়া। মই তেওঁৰ বিচনাৰ বেডশ্বীটখন সলনি কৰি ঝাৰু দিয়া আৰম্ভ কৰিলো। কিন্তু মই লক্ষ্য কৰিলো তেওঁ বাৰে বাৰে মোক চাই আছিল। এবাৰো তেওঁ মোৰ পৰা চকু আঁতৰোৱা নাছিল। আৰু তেওঁ যদি মোৰ ফালে এনেকৈ চাই থাকে, তেন্তে মই শান্তিৰে কাম কৰিব নোৱাৰো। মোৰ হাত দুখনো কিছু অস্থিৰতাৰ বাবে কঁপিবলৈ ধৰিলে। মুখৰ পৰা ওলোৱা ঘামখিনি দুপাত্তাৰে বাৰে বাৰে মচি আছিলো। একেলগে মজিয়াটো ঝাৰু দি আছিলো। শহুৰ দেউতা চকীৰ পৰা উঠি মোৰ ওচৰলৈ আহি মোৰ সন্মুখত থিয় হল। তেতিয়া ময়ো থিয় হব লগা হল। তেওঁ মোক কলে, ইমান গৰম পৰিছে, তুমি তোমাৰ দুপাত্তাখন খুলি ঝাৰু দিয়া। ময়ো ৱাছৰুমত গা ধুবলৈ ওলাইছো, কোঠাটোত যিহেতু কোনোৱেই নাই। তেওঁৰ কথা বতৰাৰ সুৰ ইমানেই নৰম আছিল যে শুনি মই আচৰিত হৈছিলো, কাৰণ তেওঁ সদায় কঠোৰ মাতেৰে কথা কয়। মোৰ ৰীমাই কোৱা কথালৈ মনত পৰিল। মই কলো, মোৰ দুপাত্তালৈ কাম কৰাৰ অভ্যাস আছে। এতিয়া মই এই কথাটো কৈহে আছিলো। তেনেতে তেওঁ পকেটৰ পৰা ৰুমালখন উলিয়াই মোৰ মুখৰ পৰা ঘামবোৰ মচিবলৈ ধৰিলে। মই পিছুৱাই গলো আৰু লগতে অলপ নাৰ্ভাছ হৈ পৰিলো। লগে লগে তেওঁ ৰুমৰ পৰা বাথৰুমলৈ গল। মোৰ হৃদয়ৰ অৱস্থা এনেকুৱা আছিল যে ই ধপধপাবলৈ পাহৰি গৈছিল। এতিয়া মোৰ শহুৰ দেউতাৰ চৰিত্ৰত সন্দেহ হবলৈ ধৰিলে। মই খৰধৰকৈ তেওঁৰ কোঠাটো চাফা কৰিলো আৰু কোঠাৰ পৰা ওলাই আহিলো। গোটেই দিনটো মই চিন্তিত হৈ থাকিলো। ৰাতি যেতিয়া মোৰ ৰুমলৈ শুবলৈ আহিলো, ৰীমাই তাইৰ বিচনাখন মজিয়াত পাৰি আছিল। মই কলো, ৰীমা, এইফালে আহাচোন। মই ভাবিলো ৰীমাক সকলো কথা কোৱা উচিত। তাই বিচনা পাৰিব এৰি মোৰ ওচৰত বহিল। মই তাইক কলো যে তুমি পাপাৰ বিষয়ে যিবোৰ কথা কৈছিলা, ময়ো সেইটো সঁচা বুলি বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছো। তাৰ পিছত ময়ো কলো যে মোৰ পেটত ক'লা চিয়াহীৰ চিন। এই কথা শুনি তাই আচৰিত হৈ চকু দুটা ডাঙৰ কৰি মোৰ ফালে চাবলৈ ধৰিলে। তাই কবলৈ ধৰিলে, বাইদেউ, মোৰতো আপোনাৰ শহুৰেকৰ ওপৰত প্ৰথমৰ পৰাই সন্দেহ হৈছে। মই ভাবো তেওঁ আপোনাৰ ওপৰত কিবা বেয়াও কৰিছে। আমাৰ গাঁৱতো এজন শহুৰেকে বদমাচি কৰি বোৱাৰীয়েকক বিয়া কৰাইছিল। তাইৰ স্বামীও বাহিৰত আছিল। ৰীমাই কোৱা কথা শুনি মই বৰ ভয় খালো। তাই আকৌ কলে, আগতে ছাৰে মোৰ ফালে চাই আছিল। এতিয়া যেতিয়াই মই তেওঁৰ ফালে চাওঁ, তেওঁ কেৱল আপোনাৰ ফালেহে চাই থাকে। মোকো খেদিবলৈ চেষ্টা কৰিছে। গতিকে কোনো কাৰণ নোহোৱাকৈ মই কৰা প্ৰতিটো কামতে দুখ উলিয়াই। এই সকলোবোৰ কথা শুনি মোৰ ভয় লাগিবলৈ ধৰিলে। এতিয়া মই মোৰ কোঠাটোত খিলি মাৰি শুবলৈ ধৰিলো। কিন্তু আচৰিত কথা, এতিয়া মোৰ পেটত কোনো চিন নোহোৱা হল। এতিয়া মোৰ সম্পূৰ্ণ বিশ্বাস হল যে শহুৰ দেউতা নিশ্চয় ৰাতি মোৰ ৰুমলৈ আহে। হয়তো কিবা বেয়া কামো কৰিব পাৰে। কিন্তু এইটো কেনেকৈ সম্ভৱ? যেতিয়াৰ পৰা মই মোৰ কোঠাটো বন্ধ কৰিবলৈ ধৰিলো, শহুৰ দেউতাই মোৰ ফালে বেয়াকৈ চাই থাকিবলৈ ধৰিলে। কিন্তু মই একো গুৰুত্ব নিদিলো। কিছুদিনৰ পিছত শহুৰ দেউতাই মোৰ ওপৰত চিঞৰিবলৈ ধৰিলে, তোমাৰ কোঠাৰ দুৱাৰত কিয় লক লগাইছা? মোৰ ল'ৰাই তোমাক মোৰ তত্বাৱধানত এৰি থৈ গৈছে। ৰাতি অপুক ফোনত কলো যে যিমান পাৰি সোনকালে মোৰ ভিজাৰ ব্যৱস্থা কৰা।
মই তোমাৰ ওচৰলৈ যাব বিচাৰো। অপুৱে কোৱা কথাখিনি শুনি মই কান্দিবলৈ ধৰিলো। সি ক'লে, পাপাই মোক তোমাৰ ভিছা বনাবলৈ মানা কৰি দিছে। তেওঁ কৈছে যে বোৱাৰী ঘৰৰ পৰা বাহিৰত থাকিব নোৱাৰে। এই কথা শুনি মই কান্দিবলৈ ধৰিলো। মই অপুক ক'লো, মোৰ ইয়াত থাকিবলৈ মন নাই। গতিকে তুমি উভতি আহা, নহলে মোক তোমাৰ ওচৰলৈ লৈ যোৱা। অপুৱে ক'লে, মাত্ৰ এবছৰৰ কথা, তাৰ পাছত মই ঘৰলৈ একেবাৰেই ঘূৰি যাম। তুমি মাত্ৰ এটা বছৰ কিবাকে থাকা। এই কথাটোত মই মান্তি হোৱা নাছিলো, কিন্তু অপুৱে নিজৰ অসুবিধাবোৰ ক'বলৈ ধৰিলে যে এবছৰৰ পিছত তেওঁ ভাল পৰিমাণৰ ধন পাব। যদি এতিয়াই গুচি আহে তেন্তে তেওঁৰ বহুত লোকচান হ'ব। শহুৰ দেউতাৰ ওপৰত মোৰ খং উঠিবলৈ ধৰিলে। নাজানো তেওঁ কি বিচাৰিছিল। মোৰ নিজৰ ইচ্ছামতে উশাহো ল'ব নিদিয়ে। ফোনটো বন্ধ কৰি দিলো। তেওঁ চিঞৰিবলৈ আৰম্ভ কৰিলে। বন কৰা ছোৱালীজনী সলনি তেওঁ নিজৰ সকলো কাম মোৰ ওপৰত জাপি দিছিল। মই কি কষ্টৰ মাজেৰে পাৰ হৈ আহিছো সেয়া কেৱল মইহে জানিছিলো। এতিয়া তেওঁ মোক সকলোতে দোষ দিবলৈ ধৰিলে। মই যেতিয়াই দুপৰীয়া জিৰণি ল'বলৈ মোৰ কোঠালৈ যাওঁ, তেতিয়াই মই তেওঁক গুৰুত্ব নিদিয়া বুলি হুলস্থুলৰ সৃষ্টি কৰিছিল। মোক খাদ্য দি তুমি ভাবিছা যে তোমাৰ দায়িত্ব শেষ হৈছে? মই তোমাৰ কথা অপুৰ আগত লগাম। মই তেওঁৰ দৈনন্দিন নাটকত বিৰক্ত হৈছিলো। মই ক'লো যে মোক কওক, মই আপোনাক কি কাম কৰি দিব লাগে। মই নিজেই আপোনাৰ কোঠাটো চাফা কৰোঁ আৰু আপোনাৰ সকলো কাম কৰোঁ। চাহ ভাত সকলো সময়মতে দিওঁ। ইয়াৰ বাহিৰে মোৰ আৰু কি কি দায়িত্ব আছে? তেওঁ ক'বলৈ ধৰিলে যে তুমি মোৰ ওচৰত বহি মোৰ লগত কথা নাপাতা। তুমি মোক সময় নিদিয়া। তেওঁৰ লগত বহি কথা পতাটো মোৰ বাবে বৰ বিৰক্তিকৰ, কাৰণ তেওঁৰ লগত মই কি কথা পাতিব পাৰিম? এই কথা তেওঁ নিজেই ভাবিব লাগিছিল। তেওঁৰ কোনো বন্ধু নাছিল। না ঘৰৰ পৰা ওলাই কাৰোবাৰ ঘৰত ফুৰিবলৈ গৈছিল, না কোনো বন্ধু তেওঁৰ ওচৰলৈ আহিছিল। আনকি গাঁৱতো আলোচনা তেওঁৰ কঠোৰ মাতটোৰ বাবে। তেওঁৰ লগত কথা পতাৰ আগতে মানুহবোৰ নাৰ্ভাছ হৈ পৰিছিল। এইবাৰ মই তেওঁৰ অনুৰোধ সম্পূৰ্ণৰূপে নাকচ কৰিলো। মই ক'লো, মোৰ কথা আপুনি পুতেকৰ আগত নিজৰ ইচ্ছা অনুসৰি যি কয় তাকে ক'ব, কিন্তু মই আপোনাৰ লগত বহি কথা পাতিব নোৱাৰো। বোৱাৰী হোৱাৰ বাবেই মই যি কৰিব পাৰো কৰি আছো। মোৰ পৰা ইয়াতকৈ বেছি আশা নকৰিলেই ভাল। মোৰ কথা শুনি তেওঁৰ খং উঠিল, কিন্তু মোক একো নকলে আৰু নিজৰ কোঠালৈ উভতি গ'ল। ৰীমায়ো থিয় হৈ সকলো শুনি আছিল। তাই ক'বলৈ ধৰিলে, বাইদেউ, আপুনি একেবাৰে ঠিকেই কৰিলে। ইছ, আপুনি কিবা ছাৰৰ পত্নী নেকি? যে তেওঁৰ লগত ঘণ্টাৰ পিছত ঘণ্টা কথা পাতি থাকিব? মই ভাবিছিলো ৰীমাই ঠিকেই কৈছে। মোৰ কি দৰকাৰ তেওঁৰ লগত কথা পাতি থাকিবলৈ? ভালেই হৈছে তেওঁ মোৰ ওপৰত খং উঠিল। অন্ততঃ এতিয়া মোক আৰু আমনি নকৰে। কিন্তু ৰাতি মোৰ লগত কি হ'ল? মই বৰ ভয় খাইছিলো, কাৰণ ৰাতিপুৱা পেটত ক'লা দাগ আছিল। ৰীমা তেতিয়াও শুই আছিল। তাইক কওঁতে তাই ক'লে, মোৰ মূৰটো গধুৰ হৈ পৰিছে। মোৰ টোপনি ধৰা যেন লাগি আছে। আনকি গোটেই ৰাতিটো ময়ো ক'ত শুই আছো সেই বিষয়ে গম পোৱা নাছিলো। তেতিয়া ৰীমাই ক'লে যে ৰাতি মোৰ মূৰৰ অলপ বিষ হৈছিল। ছাৰে মূৰৰ বিষৰ বড়ি এটা দিলে। ছাৰে ক'লে, এইটো খাই ল, ভাল পাই যাবি। কিন্তু মই নাজানো, বড়িটো খোৱাৰ লগে লগে মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলো আৰু মই শুই পৰিলো। মই ভাবিবলৈ ধৰিলো যে ৰীমাই বড়িটো খাইছে, কিন্তু মই তেনেকুৱা একো খোৱা নাছিলো। তেন্তে কিয় মনত পেলাব পৰা নাই? মোৰ পেটত এই চিনটো কেনেকৈ হ'ল? এতিয়া মই ভাবিলো যে মই আৰু মনে মনে নাথাকো। মই পিছদিনা ৰাতি ৰীমাক টোপনিৰ বড়ি খুৱাই মোৰ বিচনাত শুব দিলো আৰু নিজেই লুকাই থাকিলো। ৰীমাক মই ইতিমধ্যে সেই কথাটো কৈছিলো আৰু তাই মোক সহায় কৰিবলৈ সাজু হৈছিল। মই পৰ্দাৰ আঁৰত লুকাই থাকিলো। যেতিয়া ৰাতি 1 বজাত মোৰ শহুৰ দেউতাই মোৰ কোঠাত সোমাই মোৰ বিচনাৰ ওচৰলৈ যাবলৈ ধৰিলে, যেতিয়া তেওঁ বিচনাৰ ওচৰ পালে, লগে লগে মই লাইটটো জ্বলাই দিলো। মোৰ শহুৰ দেউতাই তাৰ পৰা আঁতৰি আহিল আৰু পিছফালে মোক দেখি আচৰিত হ'ল আৰু কোঠাটোৰ পৰা ওলাই গৈছিল। মোক ৰছীৰে বান্ধি থোৱা আছিল। মোৰ পিঠিৰ পিছফালে হাত বান্ধি থোৱা আছিল। মুখত ৰুমাল বান্ধি থোৱা আছিল। মোৰ চকুৰ পৰা অসহায়তাৰ চকুলো ওলাই আহিছিল।
মোৰ শহুৰ দেউতা দ্বিতীয় চকীখনত বহি আছিল। তেওঁকো ৰছীৰে বান্ধি থোৱা আছিল। সন্মুখত দুজন মানুহ থিয় হৈ আছিল আৰু মোৰ আলমাৰীৰ পৰা সকলো অলংকাৰ উলিয়াই আছিল। ৰীমা মানুহ দুটাৰ লগত থিয় হৈ আছিল। গোটেই খেলখন তাইৰ দ্বাৰা সৃষ্টি হৈছিল। তাই কবলৈ ধৰিলে, তাই বহু আগতেই সকলো বস্তুৱেই চাফা কৰি পেলালেহেঁতেন, মাত্ৰ মোৰ বিশ্বাস লাভ কৰিব বিচাৰিছিল। তাই ইচ্ছা কৰিয়েই মোৰ মনত শহুৰ দেউতাৰ প্ৰতি সন্দেহৰ ভাৱ সৃষ্টি কৰিছিল। মোৰ পেটত চিন তাইয়েই দিছিল আৰু মোৰ শহুৰ দেউতাৰ আগত মোৰ বিষয়ে লগাইছিল যে, ছাৰ, আপোনাৰ বোৱাৰী ভাল নহয়, আপোনাক সময় দিব নিবিচাৰে, সেইকাৰণে আপোনাৰ লগত কথা নাপাতে। তাই বহুত ভালকৈ জানে যে মোৰ দেউতা কিবা এটা মুদ্ৰা দোষ থকা মানুহ। গতিকে তাই ইচ্ছাকৃতভাৱে তেওঁৰ সন্মুখত ঝাৰুৰ হাতেৰে বাচন ধুৱে। তাই বিচাৰিছিল আমি শহুৰ আৰু বোৱাৰীয়ে ইজনে সিজনৰ লগত কাজিয়া কৰি থাকিম আৰু তাই নিজৰ কাম কৰি যাব। মোৰ পৰিকল্পনাৰ কথা কওঁতে তাই নিজৰ দুজন মানুহক ফোন কৰিলে। তাই টোপনিৰ কোনো ঔষধ খোৱা নাছিল। তাই মোক আৰু শহুৰ দেউতাক এটা কোঠাত গোটাই ল'ব বিচাৰিছিল আৰু শহুৰ দেউতাক কৈছিল যে আপোনাৰ বোৱাৰীয়ে মোক নিজৰ ঠাইত শুব দিছে আৰু ৰাতি কাৰোবাক লগ কৰিব যাব। যদি বিশ্বাস নকৰে তেন্তে ৰাতি আমাৰ ৰুমলৈ আহি চাব। সেইবাবে শহুৰ দেউতাই ৰাতি মোৰ ৰুমলৈ আহিছিল। গতিকে বিচনাৰ ওচৰলৈ গৈ কোনে শুই আছে চাইছিল। তাৰ পিছত লাইটটো জ্বলাই দিয়াত মোক কোঠাটোত দেখি তেওঁ উভতি যাবলৈ ধৰিলে। তেনেতে দুৱাৰৰ ওচৰত দুজন মানুহ থিয় হৈ আছিল, যাৰ হাতত চোকা দা আছিল। মানুহ দুটা কোঠাটোত সোমোৱাৰ লগে লগে বন কৰা ছোৱালীজনী উঠিল। তাই থিয় হল। বোৱাৰী আৰু শহুৰ আমাক দুয়োকে ৰছীৰে বান্ধিলে আৰু সকলো বস্তু চুৰি কৰিবলৈ ধৰিলে। হঠাতে এনেকুৱা হল যে সেই নিশাই অপু উভতি আহিছিল। আমাক ছাৰপ্ৰাইজ দিয়াৰ বাবে অপুৱে কথাটো আমাক জনোৱা নাছিল। কিন্তু ঘৰ পোৱাৰ লগে লগে যেতিয়া মেইন গেটখন খোলা আছিল তেতিয়া সি ভয় খালে। যেতিয়া ঘৰৰ ভিতৰলৈ আহিলে বেলেগ মানুহৰ শব্দ শুনি সি বুজি পালে যে ঘৰত চোৰ সোমাইছে। শহুৰ দেউতাৰ কোঠালৈ গৈ পুলিচক মাতিলে। অলপ সময়ৰ ভিতৰতে পুলিচ ঘৰ পালেহি আৰু আমি কোনোমতে মৃত্যুৰ পৰা ৰক্ষা পৰিলো। মোৰ শহুৰ দেউতাই অপুক আৰু উভতি যাবলৈ কঠোৰভাৱে মানা কৰি দিলে যে আমি কম টকাৰে চলি থাকিম। আমাৰ ঘৰত দিন ৰাতি থাকিবলৈ কোনো বন কৰা মানুহ নালাগে। সিহঁতে প্ৰথমে আমাৰ বিশ্বাস আদায় কৰে আৰু তাৰ পিছত যেতিয়া সুযোগ পায় তেতিয়া সিহঁতে নিজৰ কাম কৰে। এতিয়া মোৰ বিয়াৰ 6 বছৰ হৈ গল। মোৰ দুটা ল'ৰা ছোৱালী আছে যদিও ঘৰৰ সকলো কাম মই নিজেই কৰোঁ। মোৰ স্বামীয়ে যদি কেতিয়াবা বন কৰা মানুহ ৰাখিব বিচাৰিলেও মই লগে লগে মানা কৰি দিওঁ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।